আৰু কীৰ্তন ঘোষা এখন আমি তেখেতক প্ৰদান কৰিব ওলাইছোঁ। এইখন প্ৰদান কৰিব ৰংগমঞ্চৰ সম্পাদক দীপজ্যোতি শইকীয়াই। তেখেতক এটি বেজ পৰিধান কৰিব আমাৰ অবেচৰকাৰী নাট্যকলা সমিতিৰ সম্পাদক পবিত্ৰ কলিতাই। ভাল লাগিলে। তেখেতক আমি এটি জাপি প্ৰদান কৰিম, জাপিটি প্ৰদান কৰিব আমাৰ শিল্পী সমাজ অসমৰ সাংস্কৃতিক সম্পাদক জীৱন সিং ডাঙৰীয়া আৰু আমাৰ ৰংগমঞ্চৰ উপদেষ্টা পবিত্ৰ বৰাই। হিমাশ্ৰী শইকীয়া এনেইতো নাটক কৰি বহুতো কটা মানে পুৰস্কাৰ পাইছে, আজিও পাইছে, তাৰ বাদে আগতেতো বহুত পাইছে ন? কিমান বয়সৰ পৰা কৰিছে কওকচোন অকণ। মই বহুত সৰুৰ পৰা মই অভিনয়ৰ লগত জড়িত হৈ আছোঁ আৰু আজিৰ তাৰিখলৈ মই এই অভিনয় জগতখনত বিশেষভাৱে জড়িত হৈ আছোঁ। মই বহুকেইখন নাটকত অভিনয় কৰিছিলোঁ আৰু বহুত ধাৰাবাহিকত অভিনয় কৰিছিলোঁ যদিও ইয়াৰ পিছৰ পৰা মোৰ অকণমান ধাৰাবাহিকৰ অভিনয়ত কমিল যদিও মই এতিয়া মঞ্চৰ অভিনয়ৰ লগত বিশেষভাৱে জড়িত হৈ আছোঁ। আৰু অকল অভিনয় নহয়, মই নৃত্য আৰু আবৃত্তি ইত্যাদিৰ মই জড়িত হৈ আছোঁ। আৰু মই গুৱাহাটীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত অভিনয় শিল্পী। বাকী মই সাংস্কৃতিক দিশখনৰ লগত বিশেষভাৱে জড়িত হৈ বহুত ভাল পাওঁ আৰু আজিৰ তাৰিখত আপোনালোকৰ আশীৰ্বাদত মই এইবোৰ কাম কৰিবলৈ আগবাঢ়ি যাবলৈ ভাল লাগিলে, ধন্যবাদ। আপুনি আজি আমাক সকলোকে বহুতো প্ৰেৰণা যোগালে, উৎসাহ দিলে। আপোনালৈ ধন্যবাদ থাকিল। আপোনাৰ স্বাস্থ্য ভালে থকাৰ কামনা কৰিছোঁ। ধন্যবাদ। Silongnya nih,